মালিগাঁৱৰ গৌচাল আৰু মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনত গুৰুতৰভাৱে আহত হৈছে একেটা পৰিয়ালৰ 4জনকৈ ব্যক্তি। আহত হৈছে ৰঞ্জিত দাস, সাবিত্ৰী দাস সহ পুত্ৰ কন্যা। আহত আটাইকে ৰেলৱে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এতিয়া দুৰ্যোগৰ পাছত দুৰ্যোগ, এটাৰ পাছত আনটো দুৰ্যোগ। এতিয়া এফালে যদি পানী, আনফালে ভূমিস্খলন। কিয় লাগিলে গুৱাহাটীয়ে হওক, উজনি অসম হওক বা চুবুৰীয়া ৰাজ্য নাগালেণ্ডেই হওক। ৰাতিপুৱা মোটামুটি 5টামান বজাত ৰঞ্জিত কোঁৱৰ বুলি মানুহজন, তেখেতে ৰেলৰ চাকৰি কৰে, কোৱাৰ্টাৰো আছে। তথাপি আমাৰ ৰাইজৰ মানুহ এখেতক বাধা দিছিল, ইয়াতে ঘৰ বনাব নালাগে। তথাপিও জবৰদস্তিকে ইয়াতে আছে। তেখেতৰ ঘৰৰ ওপৰত পৰি পেলাই দুজন, ছোৱালী এজন, ল'ৰা এজন, তেখেতৰ ৱাইফ আৰু তেখেত ঘৰৰ ভিতৰতে আছিল। পুৰা ঘৰটো তেখেতৰ ওপৰত পৰি গ'লে। ৰঞ্জিত কোঁৱৰৰ তাৰমানে বুকুত, হাতত মানে বেয়াকে জখম হৈছিল। তেখেতক আমি বহুত কেইবাৰ কোৱা হৈছিল যে আপোনাৰ ৰেলৰ চাকৰি কৰে, ৰেলৰ কোৱাৰ্টাৰত যাওক, ৰেলৰ হেৰিত থাকক। কোৱাৰ পিছত তেখেতে তাৰমানে নুশুনি কেনে ৰেলৰ জেগাত এনেকুৱা ঘৰ বনাই আছিল। আজি ৰাতিপুৱা এনেকুৱা ডাঙৰ গাছ এডাল পৰি তেখেতৰ অলপ আঘাতপ্ৰাপ্ত হয়। দুজন বাচ্ছা আছিল, বাচ্ছা দুজনৰো অলপ চোট পায় আৰু মিছেছৰো অলপ মাথাত আঘাত পায়। এতিয়া হস্পিটেলত ভৰ্তি কৰা। মালিগাঁৱৰ গৌচাল আৰু মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনত গুৰুতৰভাৱে আহত হৈছে একেটা পৰিয়ালৰ 4জনকৈ ব্যক্তি। আহত হৈছে ৰঞ্জিত দাস, সাবিত্ৰী দাস সহ পুত্ৰ কন্যা। আহত আটাইকে ৰেলৱে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এতিয়া দুৰ্যোগৰ পাছত দুৰ্যোগ, এটাৰ পাছত আনটো দুৰ্যোগ। এতিয়া এফালে যদি পানী, আনফালে ভূমিস্খলন। কিয় লাগিলে গুৱাহাটীয়ে হওক, উজনি অসম হওক বা চুবুৰীয়া ৰাজ্য নাগালেণ্ডেই হওক। ৰাতিপুৱা মোটামুটি 5টামান বজাত ৰঞ্জিত কোঁৱৰ বুলি মানুহজন, তেখেতে ৰেলৰ চাকৰি কৰে, কোৱাৰ্টাৰো আছে। তথাপি আমাৰ ৰাইজৰ মানুহ এখেতক বাধা দিছিল, ইয়াতে ঘৰ বনাব নালাগে। তথাপিও জবৰদস্তিকে ইয়াতে আছে। তেখেতৰ ঘৰৰ ওপৰত পৰি পেলাই দুজন, ছোৱালী এজন, ল'ৰা এজন, তেখেতৰ ৱাইফ আৰু তেখেত ঘৰৰ ভিতৰতে আছিল। পুৰা ঘৰটো তেখেতৰ ওপৰত পৰি গ'লে। ৰঞ্জিত কোঁৱৰৰ তাৰমানে বুকুত, হাতত মানে বেয়াকে জখম হৈছিল। তেখেতক আমি বহুত কেইবাৰ কোৱা হৈছিল যে আপোনাৰ ৰেলৰ চাকৰি কৰে, ৰেলৰ কোৱাৰ্টাৰত যাওক, ৰেলৰ হেৰিত থাকক। কোৱাৰ পিছত তেখেতে তাৰমানে নুশুনি কেনে ৰেলৰ জেগাত এনেকুৱা ঘৰ বনাই আছিল। আজি ৰাতিপুৱা এনেকুৱা ডাঙৰ গাছ এডাল পৰি তেখেতৰ অলপ আঘাতপ্ৰাপ্ত হয়। দুজন বাচ্ছা আছিল, বাচ্ছা দুজনৰো অলপ চোট পায় আৰু মিছেছৰো অলপ মাথাত আঘাত পায়। এতিয়া হস্পিটেলত ভৰ্তি কৰা।